নমস্কাৰ ব্লগ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকৰ কাৰণে, ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বাংলাদেশৰ ওপৰতে কেইবাটাও খবৰ আছে আপোনালোকৰ কাৰণে, বাংলাদেশৰ গোটেই পৰিস্থিতিৰ বিষয়ে আপোনালোকক আজি খবৰ দিম, তো শেষলৈকে চাই থাকিব। তো আপোনালোকে বাৰু বাংলাদেশৰ কথা বৰ্তমান শুনিছেনে নাই শুনা কমেণ্ট এটা কৰি জনাব। যোৱাকালি খবৰ লোৱা অনুসৰি বাংলাদেশৰ যিগৰাকী নেকি প্ৰধানমন্ত্ৰী আছে, তো তেখেতে পদত্যাগ কৰি ভাৰতলৈ বুলি পলায়ন কৰি আহিব লগা হৈছে বাংলাদেশত। তো বাংলাদেশত কি হৈছে কি নাই হোৱা গোটেইখিনি খবৰ জানিবৰ কাৰণে এই ভিডিঅটো আপোনালোকে সম্পূৰ্ণকৈ চাওক। এই খবৰৰ মাজতে মই আপোনালোকক জনাই দিম। তো বহুতে হয়তো গম পায় বাংলাদেশত কি চলিছে কি নাই চলা। তো বাংলাদেশত আজিৰ পৰা প্ৰায় আপোনাৰ 2 মাহ পূৰ্বৰে পৰা প্ৰতিবাদ চলি আহিছে বাংলাদেশত। আৰু সেই প্ৰতিবাদ বৰ্তমান সময়ত মানে ইমানেই ডাঙৰ হ'লগে তাৰ যিখন নেকি চৰকাৰ আছিলে চৰকাৰখন খহি গ'ল। চৰকাৰ খহি যোৱাৰ পাছতেই তাৰ যিগৰাকী নেকি প্ৰধানমন্ত্ৰী আছিলে, তো তেখেতে আপোনাৰ পদত্যাগ কৰিব লগা হ'ল। আৰু অকল পদত্যাগেই নহয়, তাৰ জনসাধাৰণ ইমানেই উত্ৰাৱল হৈ গ'ল যে তেখেতে পলায়ন কৰিব লগা হ'ল ভাৰতলৈ বুলি। নহলে তেখেতক সেটআপ ইণ্ডিয়া লিমিটেড দি দিলেহেঁতেন, কিয়নো যিসকল প্ৰতিবাদকাৰী আছিলে তেওঁলোকে যোৱাকালি PM হাউচত গৈ এটেক কৰেগে। PM হাউচৰ ভিতৰত এটেক কৰে আৰু এতিয়া বাংলাদেশত পুলিচ অতৰাই দিয়া হৈছে, তাৰ পৰিৱৰ্তে আৰ্মি বা যিবিলাক নেকি BSF কিবা কিবি আছে তো তেওঁলোকক দিয়া হৈছে। তাততো BSF বুলি নকয় বা যি কি নহওক পুলিচক অতৰাই পিনি বাকি যি নেকি আপোনাৰ আমাৰ ভাৰতৰ যেনেকে BSF হৈ গ'ল বা ইণ্ডিয়ান আৰ্মি হৈ গ'ল, তো সেই সকলক তেওঁলোকে তাত কি কৰিছে বৰ্তমান সময়ত তেনাত কৰিছে। ইমানে বেয়া অৱস্থা হৈছেগে বাংলাদেশত। এতিয়া বাংলাদেশৰ যিগৰাকী নেকি প্ৰধানমন্ত্ৰী আছিলে, প্ৰধানমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰি ভাৰতলৈ পলাই আহিলে যদিও বৰ্তমানেও কিন্তু বাংলাদেশৰ যি পৰিস্থিতি সেয়া শান্ত হোৱা নাই বুলি খবৰ ওলাইছে। গোটেইখিনি খবৰৰ বিষয়ে আপোনালোকক জনাম বাৰু কি হৈছে কি নাই হোৱা। এতিয়া তাৰ পাছতেই খবৰ ওলাইছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যেতিয়াই নেকি দেশ ত্যাগ কৰিলে বা দেশ এৰি যেতিয়া নেকি ভাৰতলৈ ওলাই আহিলে, এতিয়াতো দেশখন কোনোবাই চলাব লাগিব। এতিয়া খবৰ ওলাইছে মহম্মদ ইউনুছ হ'ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা। নোবেল বঁটা বিজয়ী ইউনুছৰ সৈতে আন্দোলনৰ সমন্বয়ক নাহিদ ইছলামৰ বাৰ্তালাপ। দেশৰ শেহতীয়া পৰিস্থিতিৰ অনুধাৱন কৰি দায়িত্ব ল'বলৈ সন্মতি প্ৰদান ইউনুছৰ। বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে ভংগ কৰিলে সংসদ। দেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে কৰিলে এই ঘোষণা। তো বন্ধু বান্ধৱীসকল, বাংলাদেশত মানে এই পৰিস্থিতি চাওক। তো সেইকাৰণে কোনো ৰাজনৈতিক নেতাই যেতিয়া নেকি শাসন কালত থাকে তো তেওঁলোকেই চব বুলি ভাবিব নালাগে। মনত যি কাম আহে যি কৰিব বিচাৰে সেইটো কৰিব নালাগে। যেতিয়া নেকি আপোনাৰ গণতন্ত্ৰ বা যেতিয়া নেকি ৰাইজ আপোনাৰ লাগি যায় ন চৰকাৰ খহাবৰ কাৰণে, তেতিয়া কোনো পধ্যেই কিন্তু বাচিব নোৱাৰিব। তো বন্ধু বান্ধৱীসকল, তাৰ পাছতে আকৌ খবৰ ওলাইছে, বহুতো এনেকুৱা ভিডিঅ' ভাইৰেল হৈছে বাংলাদেশৰ পৰা যে বহু লোকে কি কৰিছে মুছলমান লোকৰ ঘৰত এটেক কৰিছে বুলি খবৰ ওলাইছে। এতিয়া তাৰ যিবিলাক নেকি নৰ্মেল পিপুল, তো তেওঁলোকে কিন্তু মুছলমানে কিন্তু হিন্দুসকলক এটেক কৰা নাই বা মুছলমানসকলে কিন্তু হিন্দুক এটেক কৰা নাই। কেইটামান গোষ্ঠী আছে, মানে কেইটামান দল আছে, কেইটামান নহয় এটা নে কেইটা সংগঠন আছে মুছলমান সংগঠন। সেই মুছলমান সংগঠনটোৱে কি কৰিছে হিন্দু কিছু 2-1 মানুহৰ ঘৰত এটেক কৰিছে বুলি খবৰ ওলাইছে। অকল সেয়াই নহয়, কিন্তু তাৰ লগে লগে আকৌ এটা ভাল খবৰো ওলাইছে। কিছু মুছলমান লোকৰ এটা ভিডিঅ' বৰ্তমান সময়ত ভাইৰেল হৈ আছে। তো সেই মুছলমান লোকসকলে কি কৰিছে কৈছে যে বৰ্তমান দেশত যিটো নেকি পৰিস্থিতি চলি আছে, এই পৰিস্থিতিৰ সময়ত আমি সকলোৱে সাম্প্ৰদায়িকতা এৰি, মানে তই হিন্দু মই মুছলমান এইবিলাক বস্তু এৰি এতিয়া আমি একগোট হৈ চলিব লাগিব বুলি জনাইছে। নহলে কিন্তু আমাৰ ইয়াতে বেয়া পৰিস্থিতি হ'ব। আৰু বেয়া নহবনো কিয়, কাৰণ বৰ্তমান সময়ত তাত দেশ চলাবৰ কাৰণে প্ৰধানমন্ত্ৰী নাই। গতিকে প্ৰধানমন্ত্ৰী যিহেতু নাই, গতিকে আমাৰ মানুহবিলাকৰ মাজতে যদি ধৰি লওক হিন্দু মুছলিম এইবিলাক সাম্প্ৰদায়িকতাৰ সৃষ্টি হয়, তেন্তে কি হ'ব কটা মৰা হাই হুলস্থুল লাগিব, বহুতো মানুহৰ মৃত্যু হ'ব। তো একাংশ মুছলমান লোকে এইটো আহ্বান কৰিছে যে হিন্দু মানুহবিলাকক নষ্ট নকৰিব বা হিন্দু মানুহবিলাকৰ ওপৰত এটেক নকৰিব। হিন্দু মুছলিম আমি সকলোৱে একগোট হৈ মিলি থাকিব লাগিব। গতিকে চাওক তাৰ মানুহৰ থিংকিংটো চাওক, কিমান এটা ভাল থিংকিং লৈ তেওঁলোকে একাংশ লোকে বৰ্তমান সময়ত এই বিপদৰ সময়ত
একগোট হৈ কাম কৰিছে এটা তাৰ পাছতে আকৌ খবৰ ওলাইছে যে আপোনাৰ বাংলাদেশত এনেকুৱা ধৰণৰ পৰিস্থিতি হোৱাৰ পাছত বোলে এতিয়া আপোনাৰ আমাৰ ভাৰতবৰ্ষত কিছুমান বস্তুৰ দামৰ ওপৰত প্ৰভাৱ পৰিব বুলি জনাইছে এটা প্ৰভাৱ নপৰিব কিয় এনেকুৱা কিছুমান বস্তু আছে যিবিলাক বস্তু নেকি বাংলাদেশৰ পৰা আমাৰ ভাৰতলৈ আহে আৰু আমাৰ ভাৰতৰ পৰা এনেকুৱা কিছুমান বস্তু আছে বাংলাদেশলৈ যায় এটা যিবিলাক বস্তু নেকি আমাৰ ভাৰতৰ পৰা বাংলাদেশলৈ যাব নোৱাৰিব কাৰণ বাংলাদেশ আৰু ভাৰতৰ মাজত বৰ্তমান সময়ত বেপাৰ বাণিজ্য বন্ধ কৰি দিছে কাৰণ বাংলাদেশ আৰু আমাৰ ভাৰতৰ পুৰণি এটা সম্পৰ্ক আছে বাংলাদেশী গতিকে বেপাৰ বাণিজ্য যদি বৰ্তমান সময়ত চলাফুৰা কৰি থাকে বা ট্ৰেইন যদি চলাচল কৰিবলৈ দিয়ে তেন্তে বাংলাদেশী আহি ভাৰতত সোমোৱাৰ সম্ভাৱনা আছে কোনোবা শৰণাৰ্থী আমাৰ ভাৰতত আহি শৰণ লোৱাৰ সম্ভাৱনা আছে তো সেই কাৰণে বৰ্তমান কি কৰি দিছে আমাৰ ভাৰত আৰু বাংলাদেশৰ মাজত যি নেকি ব্যৱসায় সেয়া বন্ধ কৰি দিছে আনকি ৰেল পৰ্যন্ত বন্ধ কৰি দিছে ভাৰতে এতিয়া খবৰ ওলাইছে বাংলাদেশত বোলে এই যি নেকি যুদ্ধ বিগ্ৰহ হৈ আছে বা যি নেকি আন্দোলন হৈ আছে যি প্ৰতিবাদ হৈ আছে এই প্ৰতিবাদৰ ফলত আমাৰ ভাৰতবৰ্ষত বহুতো বস্তুৰ দামৰ ওপৰত প্ৰভাৱ পৰিব এতিয়া বহুতো এনেকুৱা বস্তু আছে যিবিলাক নেকি বাংলাদেশৰ পৰাই আমাৰ ভাৰতলৈ আহে এটা সেইবিলাক বস্তু যেতিয়া বাংলাদেশৰ পৰা ভাৰতলৈ নাহিব ন সেইবিলাক বস্তুৰ অবিয়াসলি দাম বাঢ়িবই হয় না নহয় তো তাৰ পাছতে আকৌ খবৰ ওলাইছে যে শেখ হাসিনা ভাৰতত নাথাকিব পাৰে বুলি খবৰ ওলাইছে শেখ হাসিনাই আমাৰ ভাৰতলৈ আহিছে যদিও শেখ হাসিনা আমাৰ ভাৰতত নাথাকিব পাৰে বুলি জনাইছে শেখ হাসিনাই ভাৰতৰ পৰিৱৰ্তে ইংলেণ্ডত থাকিব বুলি জনাইছে এতিয়া বন্ধু বান্ধৱীসকল শেখ হাসিনাই যোৱাকালি আহিলে আমাৰ ভাৰতত আৰু যোৱাকালিৰে পৰা আজিলৈকে তেখেতে আমাৰ ভাৰততে আছে ইংলেণ্ডৰ পৰা তেখেতে কি হয় পাৰমিশন পোৱা নাই এতিয়া পাৰমিশন নোপোৱাৰ কাৰণে তেখেতে ভাৰততে থাকিব লগা হৈছে এতিয়া শেখ হাসিনাই যে আপোনাৰ এইবাৰেই প্ৰথম পলায়ন কৰিছে তেনেকুৱা নহয় কিন্তু আজিৰ পৰা 49 বছৰৰ আগত যেতিয়া নেকি আপোনাৰ ইন্দিৰা গান্ধীৰ চৰকাৰ আছিলে তো ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়তো শেখ হাসিনাই আমাৰ ভাৰতলৈ পলায়ন কৰিছিলে অকল শেখ হাসিনাই নহয় শেখ হাসিনাৰ বহু কেইজন ফেমিলি প্ৰায় 6 বছৰ কাল আমাৰ ভাৰতত কি কৰিছিলে আছিলেহি আৰু তেওঁলোকৰ প্ৰায় 17 জনকৈ ব্যক্তিক বোলে বাংলাদেশত মাৰি পেলাইছিলে হেনো তেনেকুৱা প্ৰতিবাদৰ কাৰণে আৰু ঠিক তেনেকুৱা ধৰণৰ একে এটা ঘটনাই পুনৰ ৰিপ্লে ঘটিছে এটা তেওঁলোকে গম পাইছে যে আমি ইয়াৰ আগত যেতিয়া নেকি কিবা এটা কৰিছিল তো আমাৰ লগত এনেকুৱা হৈছিল তো এইবাৰটো ভাল কাম কৰিব লাগে ন তাৰ বিপৰীতে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰা দেখা পোৱা গৈছে তাৰ পাছতে আকৌ বাংলাদেশৰ কাহিনীৰ ওপৰতে খবৰ ওলাইছে যে হিংসাত্মক আন্দোলনে এতিয়া ভাৰত আৰু বাংলাদেশৰ মাজত অনুপ্ৰৱেশকাৰী বৃদ্ধি কৰিব পাৰে মই আপোনালোকক কৈছোই নহয় বাংলাদেশীৰ সংখ্যা আমাৰ ভাৰতত বৃদ্ধি হ'ব পাৰে এটা যাৰ কাৰণে কি কৰিছে ভাৰত আৰু বাংলাদেশৰ যিখিনি সীমা আছে সেই সীমাত আমাৰ ভাৰত চৰকাৰে কি কৰিছে নিৰাপত্তা কটকটীয়া কৰি দিছে এটা কৰিবটো লাগিবই ভাই নকৰিটো উপায় নাই কাৰণ বাংলাদেশত যদি আপোনাৰ বাংলাদেশত ধৰি লওক কোনোবা মানুহে তাতে থাকিব পৰা নাই তো তেওঁলোকে যদি ভাৰতলৈ আহে আলটিমেটলি আমাৰে কষ্ট হ'ব ন আমাৰে জটিল হ'ব এনেই আমাৰ ইয়াতে বস্তু বাহনিৰ দাম এনেই চাকৰি বাকৰি নাই এনেই বাংলাদেশীৰ সংখ্যা বেছি আকৌ তেওঁলোক যদি ইয়াতে শৰণ লয় সেটঅপ ইণ্ডিয়া লিমিটেড কি হ'ব ঠিক নাই আৰু নে কংগ্ৰেছৰ নিচিনাই কংগ্ৰেছৰ ওপৰত যেনেকুৱা এটা এলিগ্ৰেশন আছিলে বাংলাদেশী আনিলে বুলি নে কংগ্ৰেছৰ নিচিনাকে বিজেপিও আনিব তা হেইটো আমি অনাগত দিনতহে গম পাম বিজেপি আই থিংক কি কৰে নাজানো বাৰু দেখা যাব কি হয় কি নহয় তো একেবাৰে হেখৰটো মানে বাংলাদেশৰ ওপৰত খবৰ ওলাইছে যে বাংলাদেশত শেখ হাসিনাই প্ৰায় 15 বছৰ কাল ৰাজত্ব কৰিলে প্ৰায় 15 বছৰ কাল ৰাজত্ব কৰিলে কিন্তু তিনিটা কাৰণত মাত্ৰ 60 দিনতে বাংলাদেশৰ চৰকাৰ একেবাৰে খহি গল বুলি খবৰ ওলাইছে কি কাৰণ প্ৰথমটো হৈ গল সংৰক্ষণৰ সিদ্ধান্ত নেক্সট হৈ গল প্ৰতিবাদকাৰীক যিসকলে নেকি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ কৰিছিলে তো তেওঁলোকক দেশদ্ৰোহী আখ্যা দিছিলে আৰু তাৰ লগে লগে বংগৰ কাছাইৰ লগত তুলনা কৰিছিলে বংগৰ কাছাই মানে যিসকল নেকি বেলেগ সেই মাংস কাটে তো তেওঁলোকৰ লগত তুলনা কৰিছিলে যিসকল নেকি আপোনাৰ প্ৰতিবাদকাৰী আছিলে তেওঁলোকক আৰু তাৰ পাছত প্ৰতিবাদকাৰীসকল পুৰা উত্তাল হৈ গল শেষ বাংলাদেশ বাপপেকে বাংলাদেশ সেটঅপ ইণ্ডিয়া লিমিটেড তো বন্ধু বান্ধৱীসকল বাংলাদেশৰ ওপৰত গুটেইখিনি যিমান পাৰো খবৰ আপোনালোকক থুলমূলকৈ জনাবলৈ চেষ্টা কৰিলো তো আপোনালোকৰ জানি কেনেকুৱা লাগিলে হেতু কমেন্ট এটা কৰি জনাব এতিয়া আগবাইছো নেক্সট খবৰবিলাকৰ ফালে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আকৌ বিৰাট এটা ইন্টাৰেষ্টিং খবৰ ওলাইছে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৱশ্যে আমাৰ অসমৰ পৰা ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰীত যোৱাকালি মাত্ৰ 2 ঘণ্টা বৰষুণতে ইমানেই ভয়ানকছে পানী হৈ গল মোৰ লগৰ এটা গুৱাহাটীত থাকে হি আপোনাৰ দা ক্ৰছ কাৰেন্ট নামৰ যিটো নেকি পোৰ্টেল আছে তাত হি কাম কৰে তাত হি এংকৰৰ কাম কৰে দা ক্ৰছ কাৰেন্ট নামৰ পোৰ্টেলটোত
তো সি যোৱাকালি এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলে তো ভিডিঅ'টোত দেখা পাইছো যে সিহঁতৰ ষ্টুডিঅ'ত পানী পুৰা ভৰ্তি হৈ আছে তাৰ ৰুমত পানী ভৰ্তি তো সিহঁতে কি কৰিছে যিমান বিলাক নেকি আজবাব আছে ব্যয় বস্তু আছে সকলো বিলাক কি কৰিছে সিহঁতে চাঙৰ ওপৰত উঠাই থৈ দিছে অকল যোৱাকালিয়ে যে তেওঁলোকৰ তাত পানী হৈছে তেনেকুৱা ধৰণৰ কথা নহয় যেতিয়াই নেকি সৰুকে হলেও বৰষুণ এজাক দিয়ে গুৱাহাটী মহানগৰীত তেতিয়াই সিহঁতৰ ৰুমত পানী সোমায় অকল হেয়া তাৰে হেয়া তেনেকুৱা ধৰণৰ কথা নহয় গুৱাহাটীবাসী যিসকল আছে তো গুৱাহাটীবাসীৰ হয়তো একাংশ লোকৰ সেই একেই সিচুৱেচন সেই একেই প্ৰবলেম অকনমান বৰষুণ দিলে ধাৰাসাৰ পানী হয় কিন্তু যোৱাকালি যেনিবা অত্যাধিক পানী হ'ল মাত্ৰ 2 ঘণ্টা বৰষুণ দিছিলে অত্যাধিক পানী হ'ল যোৱাকালি গুৱাহাটী মহানগৰীত তো আপোনালোকে ক'ত থাকে বৰ্তমান সময়ত কমেন্ট এটা কৰি জনাব আমাৰ ইয়াতে ঠিক আছে বৰষুণ দিয়াৰ সময়তে যি পানী হ'ল তাৰ লগলগ পানী সেটেব ইণ্ডিয়া লিমিটেড এটা খবৰ ওলাইছে যোৱাকালি একপি ফটো খুবই ভাইৰেল হৈছিল যি কপি ফটোত আমাৰ ভাৰত অসমৰ বৰ্তমান সময়ত যিজন নেকি মুখ্যমন্ত্ৰী আছে তেখেতে প্ৰচাৰ কাৰ্যৰ সময়ত কেইখনমান তেখেতৰ পোষ্টাৰ বৰ্তমান সময়ত ভাইৰেল হৈছে তো তেখেতে যেতিয়া নেকি ইলেকশনৰ প্ৰচাৰ চলাই আছিল তেখেতে কৈছিল যে আমাৰ সংকল্প অপৰাধমুক্ত বানমুক্ত বিকশিত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি পাৰ্টিক ভোট দি জয়যুক্ত কৰক এতিয়া বিজেপি পাৰ্টিয়ে প্ৰতিশ্ৰুতি দিছিল আমাৰ অসমক বিশেষকৈ বানমুক্ত কৰাৰ অপৰাধমুক্ত কৰা এতিয়া অপৰাধৰ কথা ক'বলৈ নাযাওঁ অপৰাধ কমিছে নে নাই কমা সেইটো অকনমান ভিতৰুৱা কথা সেইটো পুলিশ প্ৰশাসন সকলে জানিব যে আগৰ তুলনাত এতিয়া কেছ মুকৰ্দমা কমিছে নে নাই কমা সেই সন্দৰ্ভত ক'বলৈ নাযাওঁ কিন্তু বানপানীৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ আমি বানপানী বেছি গৈ দেখা পাইছো গতিকে চৰকাৰে বানপানীৰ ওপৰত একো পদক্ষেপ লোৱা দেখা নাই এটা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক যদি এই সন্দৰ্ভত কিবা সোধা যায় তেতিয়া কি কৰিব তেখেতে হাঁহি মাৰি বা বিভিন্ন কৌশলেৰে চলেৰে বলেৰে কি কৰিব সেই কথাটো বেলেগ ফালে ফালৰি কটাই লৈ গুচি যাব আৰু এইটোত তেখেত বিৰাটেই এক্সপাৰ্ট মানে কিবা এটা আপুনি প্ৰশ্ন সুধিছে সেই প্ৰশ্নটোৰ উত্তৰটো বেলেগ ফালে লৈ যোৱাটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বিৰাট এক্সপাৰ্ট আৰু আজিকালি প্ৰশ্নও কৰিব নোৱাৰি ন গণতন্ত্ৰ মানে চৰকাৰক প্ৰশ্নও কৰিব নোৱাৰি যদি চৰকাৰক প্ৰশ্ন কৰে সেইটোতো আপোনাৰ বিপদ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এয়াৰটেলৰ তৰফৰ পৰা আপোনাৰ বাৰু কি সিম কাৰ্ড আছে কমেন্ট এটা কৰি জনাব যদি আপোনালোকৰ এয়াৰটেলৰ সিম কাৰ্ড আছে তেন্তে আপোনালোকে এতিয়া এয়াৰটেলৰ পৰা 9 লাখ টকাৰ লোন ল'ব পাৰে এয়াৰটেলে কি কৰিছে এতিয়া কেইটামান কোম্পানীৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে কোম্পানী কেইটাৰ সৈতে পাৰ্টনাৰশ্বিপ কৰি আপোনালোকক লোন দিয়াৰ ব্যৱস্থা কৰিছে এয়াৰটেলে আপোনালোকে এয়াৰটেলৰ থ্যাঙ্কস এপ্লিকেশনটো ব্যৱহাৰ কৰি আপোনালোকে তাৰ পৰা লোনৰ কাৰণে এপ্লাই কৰিব পাৰিব তো এয়াৰটেলৰ কি হৈছে কাস্টমাৰ বিলাক সব ভাগিছে ন ইফালে তো এয়াৰটেলে মানে মানুহবিলাক ধৰি ৰখাৰ চেষ্টা কৰিছে তো এয়াৰটেল ফাইনেন্সৰ জৰিয়তে এয়াৰটেলে বিভিন্ন কোম্পানীৰ জৰিয়তে থাৰ্ড পাৰ্টি কোম্পানীৰ জৰিয়তে আপোনালোকক লোন দিব 9 লাখ টকালৈকে তো আপোনালোকে যদি লব বিচাৰে এয়াৰটেল থ্যাঙ্কস এপৰ জৰিয়তে গৈ লবগে পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মৰিগাঁৱৰ পৰা খবৰ ওলাইছে পৰীক্ষা গৃহত শিক্ষকৰ কাণ্ড এক্সটাৰ্নেলে ধৰা পেলোৱা নকল পুনৰ যোগান ধৰিলে পৰীক্ষাৰ্থীক মৰিগাঁৱৰ ঘনকান্ত বৰুৱা কলেজৰ পৰীক্ষা কেন্দ্ৰৰ দৃশ্য এয়া তো চাওকচোন বাৰু এক্সাম হৈ আছে এক্সামত এক্সটাৰ্নেল আহি নকল ধৰা পেলালে আৰু সেই নকলখিনি কি কৰিলে এক্সটাৰ্নেলে গৈ পেলাই দিলে বা কৰবাত ধৰি লওক আপোনাৰ টেবুলত গৈ থৈ দিলে তাৰ পাছতে আকৌ তাৰে যিজন নেকি টিচাৰ আছিল বা যিজন নেকি তাতে ডিউটিত আছিল তেখেতে কি কৰিলে সেই নকলখিনি নি পুনৰ সেই ষ্টুডেণ্টজনক দি দিলেগে এয়াই হৈ আছে একাংশ বিদ্যালয়ত বৰ্তমান সময়ত তো যিটো সময়ত নেকি আমাৰ ভাৰতবৰ্ষত তো এক্সামৰ পেপাৰ লিক কিবা কিবি হয় তো সেই সময়ত এনেকুৱা ধৰণৰ খবৰবিলাকো ওলাই পৰে এটা সিসি কেমেৰা যে লাগি আছিল তেখেতে পাহৰিলে পেপাৰ লিক হোৱাৰ পাছতে আমাৰ ভাৰত চৰকাৰে কেইটামান নতুনকৈ নিয়ম ঘোষণা কৰি দিছে যে যিবিলাক ডাঙৰ পৰীক্ষা হয় সেইবিলাকত এতিয়াৰ পৰা সিসি কেমেৰা থাকিব তো তেখেতে পাহৰিয়ে থাকিলে ওপৰত যে সিসি কেমেৰা লাগি আছে সকলোবিলাক দেখি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো এটা বিৰাটেই দুখজনক খবৰ ওলাইছে এতিয়া আমাৰ ভাৰতৰ সেনা জোৱানৰ অনুশীলনৰ কাৰণে থোৱা মাটি বা সংৰক্ষিত কৰা বা ৰিজাৰ্ভেশন কৰা মাটি এতিয়া আদানী তাৰ লগতে বাবা ৰামদেৱ এনেকুৱা ধৰণৰ যিবিলাক উদ্যোগপতি আছে তেওঁলোকে ক্ৰয় কৰিছে
এটা খবৰ ওলাইছে সব জায়গাতে নহয় কিন্তু খবৰ ওলাইছে যে ভাৰতীয় সেনাৰ বাবে সংৰক্ষিত ভূমি চকু উদ্যোগপতি অযোধ্যাত বাফাৰজনৰ মাটি ক্ৰয় আদানী ৰামদেৱ ৰবি শংকৰে মানে ঘটনাটো হৈ গল এনেকুৱা ধৰণৰ আপোনাৰ অযোধ্যাৰ যেতিয়া নেকি ৰাম মন্দিৰ নিৰ্মাণ হৈ গল অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পাছত এতিয়া অযোধ্যাৰ যি নেকি আপোনাৰ সেই সাৰ্কুলৰ যিবিলাক মাটি বাৰী আছে সেইবিলাকৰ দামবিলাক এতিয়া বেছি হৈ গল তাত কাৰণ এতিয়া বিজনেছ অপৰচুনিটি বিৰাটেই বাঢ়ি গৈছে তাত যদি এতিয়া কোনোবাই হোটেল খলে বিৰাট সাংঘাতিককে হোটেল চলিব এটা তাত হোটেল খুলিবৰ কাৰণে ডাঙৰ ডাঙৰ উদ্যোগপতি বিলাকৰ বিৰাটেই মন বা হোটেল বুলিয়ে নহয় বিভিন্ন বিজনেছ খুলিবৰ কাৰণে উদ্যোগপতি বিলাকৰ বিৰাটেই মন এটা তেওঁলোকক মাটিৰ প্ৰয়োজন হ'ব মাটি ক'ত পাব তেওঁলোকে এতিয়া কি কৰিছে তেওঁলোকে চৰকাৰৰ পৰা মাটি ক্ৰয় কৰিছে যিখিনি মাটি নেকি আপোনাৰ ভাৰতীয় সেনাৰ কাৰণে অনুশীলন কৰিবৰ কাৰণে ৰিজাৰ্ভ কৰি থোৱা আছিল মানে সেই মাটিখিনি কোনো দিনে কোনো কাৰণত বিক্ৰী নহয় কিন্তু সেই মাটিখিনি কি কৰিছে বিক্ৰী কৰিছে আদানী তো চাওক সৰকাৰৰ এয়াই মহিমা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাহুল গান্ধীৰ ওপৰত ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে যে ৰাহুল গান্ধীয়ে এতিয়া বলে গুজৰাটত মুদিৰ চহৰ গুজৰাটত এতিয়া ন্যায় যাত্ৰা কৰিব বুলি জনাইছে 9 আগষ্টৰ পৰা 22 আগষ্টলৈকে কংগ্ৰেছে উলিয়াব ন্যায় পদযাত্ৰা আৰু এই ন্যায় পদযাত্ৰাত অংশগ্ৰহণ লব ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আৰু মাল্লিকাৰ্জুন খাৰগে তো বন্ধু-বান্ধৱীসকল এইবাৰ কিন্তু ভাৰতবৰ্ষত যি নেকি তেখেতে ন্যায় যাত্ৰা কৰিলে ৰাহুল গান্ধীয়ে আৰু সেই ন্যায় যাত্ৰাৰ কিন্তু এটা ভাল ফল পাইছে বুলি ক'ব লাগিব কংগ্ৰেছে যাৰ কাৰণে নেকি এইবাৰ বিজেপিৰ একাংশ ভোট কাট খাইছে এতিয়া তেখেতে কি কৰিছে গুজৰাটত সেই ন্যায় যাত্ৰা আৰম্ভ কৰিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক দেখা পোৱা গৈছে কেবাটাও মানে হিন্দু সাপোৰ্টিভ কেবাটাও নিয়ম হাতত লোৱা দেখা পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক ৰিসেন্টলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এটা নিয়ম বনাইছিলে যে অসমৰ এতিয়াৰে পৰা হিন্দুৰ মাটি মুছলিমে বা মুছলিমৰ মাটি হিন্দুৱে ক্ৰয় কৰিবলৈ হলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া কি আপোনাৰ অৰ্ডাৰ ল'ব লাগিব বা পাৰমিশন ল'ব লাগিব যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পাৰমিশন দিয়ে তেতিয়াহে হিন্দুৰ মাটি মুছলিমে মুছলিমৰ মাটি হিন্দুৱে ক্ৰয় কৰিব পাৰিব এতিয়া এইটো আকৌ কেনেকুৱা ধৰণৰ নিয়ম চাওকচোন বাৰু মোৰ মাটি মোৰ কথা মই যাক বিকু নিবিকু হেতু মোৰহে কথা কিন্তু চৰকাৰে নিয়ম বনাই দিছে যে নহব এতিয়াৰে পৰা তোমালোকে পাৰমিশন ল'ব লাগিব এতিয়া বন্ধু-বান্ধৱীসকল এই যে নেকি নিয়ম বনাইছে এই নিয়মক আপোনাৰ CPIM বিৰাটেই তীব্ৰ নিন্দা কৰিছে তো তেখেতলোকে কৈছে যে আহি আছে 26ৰ বিধানসভা নিৰ্বাচন তো এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে বিৰাট সাংঘাতিকভাৱে হিন্দু ভোট লোকসান কৰিলে বহু হিন্দুৱে কি কৰিলে বিজেপিক এইবাৰ ভোট নিদিলে তো যাৰ কাৰণে নেকি হিন্দুৰ ভোট আকৰ্ষণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া হিন্দু সাপোৰ্টিভ কিছুমান মন্তব্য কৰিছে বা কিছুমান নিয়ম বনাইছে বুলি জনাইছে আৰু সেইটো হসাও আমি দেখা পাইছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে মুদ্ৰাস্ফীতিৰ ওপৰত বস্তুৰ দাম কিন্তু এতিয়ালৈকে কোটো এটকাও কমা নাই কেৱল বস্তুৰ দাম বাঢ়িয়ে আছে দাম মুঠতে বাঢ়িছেতো বাঢ়িছে আৰু কমাৰ নাম লোৱা নাই এটা খবৰ ওলাইছে যে মুদ্ৰাস্ফীতি কোনো কাৰণতে হকাহ পোৱা নাই SBI এটা অনুমানত প্ৰকাশ পাইছে যে 2025 বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ প্ৰায় 5% বৃদ্ধি হ'ব বুলি জনাইছে মানে মুদ্ৰাস্ফীতি 5% হ'বগৈ বুলি জনাইছে মানে আলটিমেটলি ক'বলৈ গ'লে বস্তুৰ দাম আৰু বাঢ়িব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো হৈছে আমাৰ ভাৰতবৰ্ষৰ কোচিং চেণ্টাৰ সমূহৰ ওপৰত ভাৰতত বৰ্তমান সময়ত একাংশ কোচিং চেণ্টাৰ আছে যিবিলাক কোচিং চেণ্টাৰত বৰ্তমান সময়ত একাংশ যুৱক যুৱতীয়ে কোচিং লয় APSCৰ UPSCৰ বা বিভিন্ন ক্ষেত্ৰৰ কি হয় কোচিং লয় এতিয়া কোচিং চেণ্টাৰ সমূহৰ ওপৰত খবৰ ওলাইছে যে এতিয়া একাংশ কোচিং চেণ্টাৰত কোচিং কৰি থকাৰ অৱস্থাতে ল'ৰা ছোৱালী বিলাকৰ মৃত্যু হোৱা দেখা পোৱা গৈছে এতিয়া সুপ্ৰিম কোৰ্টে কৈছে এতিয়া একাংশ কোচিং চেণ্টাৰ আপোনাৰ ডেথ চেণ্টাৰলৈ পৰিৱৰ্তন হৈছে বুলি জনাইছে সুপ্ৰিম কোৰ্টে আৰু যাৰ কাৰণে এতিয়া কোচিং চেণ্টাৰ সমূহৰ ওপৰত অকনমান আপোনাৰ ৰেগুলেট কৰিবলৈ আহ্বান জনাইছে তো ৰিসেন্টলি আপোনাৰ আমাৰ ভাৰতৰ এজন
মানে বহুত ডাঙৰ এজন মানে টিচাৰ তো সেই তেখেতৰ 25টা নে কেইটা কোচিং চেণ্টাৰ বেন কৰিছিলে কিবা কাৰণত ৰেড মাৰিলে কোচিং চেণ্টাৰ কেইটা বেন কৰিলে তো ঠিক তেনেকুৱা ধৰণৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আমাৰ ভাৰত হৈছে জনবসতিৰ ক্ষেত্ৰত ৱৰ্ল্ডৰ ভিতৰতে হাইয়েষ্ট পপুলেশ্যন থকা দেশ আৰু সেকেন্ডখন হৈছে চাইনা হৈ আছে পেৰিছৰ অলিম্পিক খেল তো পেৰিছৰ অলিম্পিক খেলত এইবাৰ ভাৰতে একেবাৰে নিম্নমানৰ প্ৰদৰ্শন কৰিছে যিখন দেশত নেকি হাইয়েষ্ট পপুলেশ্যন আছে তো সেইখন দেশত কেৱল এইবাৰ তিনিটাহে পদক পাবলৈ সক্ষম হৈছে তাকো হেয়া ব্ৰঞ্জৰ সোণৰো নহয় ৰূপৰো নহয় কেৱল ব্ৰঞ্জৰ 3টা পদক পাবলৈহে সক্ষম হৈছে কিন্তু তাৰ বিপৰীতে যদি আমি দেখিবলৈ পাওঁ চাইনাৰ কথা চাইনা হৈছে আপোনাৰ world second largest population থকা দেশ আৰু চাইনাই কি কৰিছে আপোনাৰ প্ৰায় 40টা পদক জিকিবলৈ সক্ষম হৈছে সোণৰ 18টা ৰূপৰ 13টা আৰু ব্ৰঞ্জৰ 9টা সৰ্বমুঠ 40টা পদক জিকিবলৈ সক্ষম হৈছে আমাৰ ভাৰত হৈ গৈছে 53খন ৰাষ্ট্ৰ মানে আপোনাৰ পদক লাভ কৰাৰ লিষ্টখনৰ 53 নম্বৰত আছে আৰু চাইনা আছে 1 নম্বৰত আমেৰিকা আছে 2 নম্বৰত এতিয়া আমাৰ ভাৰত চৰকাৰৰ এইটো দুখ নে লৰা ছোৱালী বিলাকৰ দুখ হেতুৰ বিষয়ে নাজানো আৰু কিন্তু চৰকাৰে কেৱল খেলো ইণ্ডিয়াৰ নামত টকা খৰচা কৰি প্ৰচাৰ চলালে নহব প্ৰকৃততে দুখীয়া লৰা ছোৱালী বিলাকক হা সুবিধা প্ৰদান কৰি সিহঁতক অকনমান উচ্চ পৰ্যায়লৈকে লৈ যাব লাগিব তেওঁলোকৰ ওপৰত টকা পইচা খৰচা কৰিব লাগিব তেতিয়াহে চাইনাৰ নিচিনাকৈ ভাৰতে পদক জিকিবলৈ সক্ষম হ'ব এতিয়া আমাৰ ভাৰততো তেনেকুৱা বহুতো লৰা ছোৱালী আছে যিবিলাকে টকা পইচাৰ অভাৱত আপোনাৰ সেই গাঁৱতে থাকিব লগা হৈছে গতিকে তেওঁলোকক বিচাৰি উলিয়াই ভাৰতক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে পঠাব লাগিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে সাহাৰা গ্ৰুপ অফ কোম্পানীৰ ওপৰত তো সাহাৰা গ্ৰুপ অফ কোম্পানীয়ে যিনিকি এটা বৃহৎ পৰিমাণৰ পইচা মাৰি দিলে জনসাধাৰণৰ এতিয়া চৰকাৰে কি কৰিছে সাহাৰা গ্ৰুপ অফ কোম্পানীৰ বস্তুসমূহ নিলাম কৰি ৰাইজক সেই পইচাসমূহ ঘূৰাই আছে মানে যিবিলাকে সাহাৰা গ্ৰুপ অফ কোম্পানীত পইচা ইনভেস্ট কৰিছিলে তেওঁলোকৰ পইচা ঘূৰাই আছে তো এই সন্দৰ্ভত যেতিয়া নেকি বিৰোধী পাৰ্টিয়ে আপোনাৰ বিত্তীয় মন্ত্ৰী গৰাকীক প্ৰশ্ন সুধিছিলে তো বিত্ত মন্ত্ৰী গৰাকীয়ে কৈছে যে সাহাৰা গ্ৰুপ অফ কোম্পানীৰ পইচা ৰিটাৰ্ণ পাবৰ কাৰণে প্ৰায় 19650 জনে এপ্লাই কৰিছিলে আৰু তাৰে ভিতৰত 17250 জনকে পইচা ৰিটাৰ্ণ দিয়া হৈছে বুলি জনাইছে 2000 লোককে পইচা ৰিটাৰ্ণ দিয়া হোৱা নাই তো আপোনালোকেও এপ্লাই কৰিছিলে নেকি যদি কৰিছিলে তেন্তে পালে না নাই পোৱা সেইটো কমেন্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেন্তে শীঘ্ৰে গৈ এপ্লাই কৰক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ কৰাৰ পিছত বিদায় মাগিছো ধন্যবাদ জয় অসম